আজি আমি দুটা অনুষ্ঠান একেলগে ইয়াতে আমি পালন কৰিবৰ বাবে বা দুইটা অনুষ্ঠানৰ জৰিয়তে বহু যুৱক যুৱতীক উপকৃত কৰিবৰ বাবে আমি ইয়াত সমবেত হৈছো আমাৰ সকলোৰে মনত আছে যে 2021 চনৰ মাৰ্চ এপ্ৰিলত যেতিয়া নিৰ্বাচন আহিছিল অসম বিধানসভাৰ সেই সময়ত ভাৰতীয় জনতা পাৰ্টিৰ হৈ মই সমগ্ৰ অসমতে বিভিন্ন সভাই সমিতিয়ে প্ৰতিশ্ৰুতি দিছিলো যে আমাৰ চৰকাৰ আহিলে বা আমাৰ চৰকাৰ শাসনলৈ উভতি আহিলে আমি ৰাজ্যত 1 লাখ যুৱক যুৱতীক সরকারি সংস্থাপন প্রদান করি এই প্রতিশ্রুতির পিছত বহু দিনলৈ আমার এই প্রতিশ্রুতিক সন্দেহৰ চকুৰে চোৱা হৈছিল আৰু বহুত সময়ত এই প্রতিশ্রুতিক এটা অবাস্তৱ ধাৰণা বুলিও অভিহিত কৰা হৈছিল কিন্তু আমি সমালোচনাক আওকাণ কৰি 2021 চনৰ কব গলে আগষ্ট মাহৰ পৰাই আমি নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলো আৰু প্ৰতিবাৰ নিযুক্তি পত্ৰ দিউতে আমি যুৱক যুৱতী সকলক নিমন্ত্ৰণ কৰি আনি ৰাজহুৱাভাৱে নিযুক্তি পত্ৰ দিছিলো যাতে প্ৰথম এটা কথা মানুহৰ মনত জল জল পটপটকৈ প্ৰমাণ হয় যে এইখন চৰকাৰে চাকৰি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতি পালন কৰিছে দ্বিতীয়তে আমি নিযুক্তি পত্ৰ লোৱা দেখা পালে আৰু বহু যুৱক যুৱতীয়ে যেন চৰকাৰী চাকৰি মেধাৰ জৰিয়তে লাভ কৰিবলৈ প্ৰেৰণা লাভ কৰে এই প্ৰক্ৰিয়াৰ অংশ হিচাপে আমি আগবাঢ়ি গৈ থাকিলো আৰু আজি পৰ্যন্ত 1,34,999 টা নিযুক্তি আমি সম্পূৰ্ণ কৰিলো ইয়াৰ লগত আমি কন্ট্ৰাকচুৱেল এপইন্টমেন্ট সমূহ আমি ধৰা নাই এনএচএমত হোৱা এছএছএত হোৱা বিভিন্ন সমিতিত হোৱা তাক যদি ধৰিব যা সংখ্যা আৰু বাঢ়িব কিন্তু এই সংখ্যা মাত্ৰ আমি ৰাজ্য চৰকাৰৰ নিয়মীয়া নিযুক্তিৰ বিষয়ে আমি উল্লেখ কৰিছো নিযুক্তি পত্ৰ দিয়াৰ প্ৰতিখন সভাতে মই উপস্থিত থাকো কেতিয়াবা কেতিয়াবা মই নোৱাৰিলে মোৰ সতীৰ্থ মন্ত্ৰীসকল উপস্থিত থাকে এটা সময়ত আমি ধাৰণা কৰিছিলো যে এই নিযুক্তিৰ প্ৰক্ৰিয়া সমূহত পৰ্যাপ্ত পৰিমাণে সা জনগোষ্ঠীৰ লোকসকলে প্ৰতিনিধিত্ব পোৱা নাই কাৰণ নিযুক্তি যেতিয়া লিষ্টখন আহে মই লিষ্টখন নিজে চাও আৰু প্ৰতিবাৰে মই দেখা পাও যে আমাৰ মুণ্ডা তাঁতি গোৱালা আমাৰ যে 115টা জাতি জনগোষ্ঠী আছে তেওঁলোকৰ নাম আমি দেখিবলৈ কম পাওঁ স্বাভাৱিকভাৱে আমি নিজৰ ভিতৰত আলোচনা কৰো তেতিয়া এটা বিষয় আমাৰ সন্মুখত আহিছিল যে আমি কোনো দলক সমালোচনা নকৰো কিন্তু কংগ্ৰেছৰ সময়ত চাহ বাগিচাৰ শিক্ষাক প্ৰাথমিক পৰ্যায়তে আবদ্ধ কৰি ৰখা হৈছিল মই নকওঁ যে তেওঁলোকে আৰম্ভণি কৰা নাছিল নিশ্চিতভাৱে আৰম্ভণি কৰিছিল কিন্তু স্বাধীনতাৰ ৭৫ বছৰ পিছতো চাহ বাগিচাত এলপি স্কুলত বাদ দি হাই স্কুল বা হায়াৰ সেকেন্ডাৰী স্কুল পতাৰ কথাটো ৭৫টা বছৰ কংগ্ৰেছৰ চৰকাৰৰ দিনত ভাবিব পৰা হোৱা নাছিল আমি যেতিয়া সমীক্ষা কৰিছিলো তেতিয়া আমি দেখা পাইছিলো যে যদি হাই স্কুল স্থাপন নহয় তেতিয়া হলে
শিক্ষিত যুৱক যুৱতীৰ সংখ্যা সীমিত হৈ থাকিব হাইস্কুলৰ পিছত আমি হায়াৰ সেকেন্ডাৰী পাতিব লাগিব আৰু কলেজত আৰু বিশ্ববিদ্যালয়ত চাহ বাগিচাৰ লৰা ছোৱালী পঢ়াৰ এটা সুকীয়া সুবিধা অন্তত 10-15 বছৰলৈকে আমি ৰাখিব লাগিব এই প্ৰক্ৰিয়াৰ আলম লৈ আমি প্ৰথম অসমত আৰম্ভ কৰিলো যে আমি বাগিচা সমূহত আদৰ্শ হাইস্কুল নিৰ্মাণ কৰিম আজি আমাৰ বাবে সৌভাগ্য যে অসমত 100খন চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে হাইস্কুল নিৰ্মাণ হৈছে আৰু জানুৱাৰী মাহত আমি আৰু 100খন হাইস্কুলৰ কাম আমি আৰম্ভ কৰিম 800 চাহ বাগিচাৰ বিপৰীতে 200 হাইস্কুল মানে 4খন চাহ বাগিচাৰ মাজত এখন আমি হাইস্কুল পাব পৰা হৈছো আমি মনটো আৰু খোলা ৰাখিছো যে যদি প্ৰয়োজন হয় আমি আৰু 100 হাইস্কুল আমি নিৰ্মাণ কৰিম যদি আমি ছাত্ৰ ছাত্ৰী পাওঁ হাইস্কুল নিৰ্মাণৰ পিছত আমি শিক্ষা বিভাগে সিদ্ধান্ত লৈছিলো যে তাত আমি হায়াৰ সেকেন্ডাৰীও একেলগে খুলিম যাতে লৰা ছোৱালী ড্ৰপ আউট হ'ব নালাগে ক্লাছ 12 লৈকে আৰু তাৰ পিছত কলেজ সমূহতো আমি বিশেষকৈ বাগিচা টাকা কলেজ সমূহত আমি চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আসন সংৰক্ষণ কৰিম যাতে তেওঁলোকে নিশ্চিতভাৱে কলেজত পঢ়িবলৈ পায় এই প্ৰক্ৰিয়াৰ আলম লৈ আগবাঢ়োতে সমস্যা সন্মুখত আহিলে সমাধানৰ ৰাস্তা পোৱা যায় আমি দেখা পাইছিলো যে বাগিচাৰ বিদ্যালয়সমূহত বাগিচাৰ ভাষা কোৱা শিক্ষকৰ প্ৰয়োজনীয়তা আছে কাৰণ আধুনিক শিক্ষা আৰু চাহ বাগিচাৰ লৰা ছোৱালীয়ে পঢ়া আমাৰ যেটো ঘৰত ব্যৱহাৰ কৰা ভাষা এই দুইটাৰ মাজত এডাল হাকু হ'ব লাগিব যাতে ক্ৰমান্বয়ে আমি নিজৰ ভাষাৰ পৰা আধুনিক যেটো চৰকাৰী শিক্ষানুষ্ঠানত ইংৰাজী অসমীয়া যি মিডিয়াম নহওক তালৈকে ট্ৰান্সফৰ্ম কৰিবৰ কাৰণে আমাক হাকুৰ প্ৰয়োজন হ'ব দলঙৰ প্ৰয়োজন আৰু এই দলং বিলাক হল চাহ বাগিচাৰ যুৱক যুৱতীক আমি শিক্ষক কৰি সেই দলংডাল আমি নিৰ্মাণ কৰিব লাগিব সেই চিন্তাৰ পৰাই আৰম্ভ হল যে আমি শিক্ষকক চাহ বাগিচাৰ যিসকল যুৱক যুৱতী ইতিমধ্যে শিক্ষিত হৈছে আমি চাকৰি তেওঁলোকৰ বাবে 3% পোষ্ট আমি ৰিজাৰ্ভেশন কৰিম কেবিনেটত আলোচনা হওঁতে আমি আগবাঢ়ি গৈ সিদ্ধান্ত ললো যে অকল শিক্ষক নহয় প্ৰতিটো তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিতে আমি চাহ বাগিচাৰ যুৱক যুৱতীক 3% আমি সংৰক্ষণ দিম আদিবাসী চাহ জনগোষ্ঠী সকলোকে কেইদিনমান আগতে মই আটছাৰ বাৰ্ষিক অধিৱেশনলৈ গৈছিলো মৰিয়নিত ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিত তাতে মই ঘোষণা কৰি আহিছো যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী নহয় প্ৰথম আৰু দ্বিতীয় শ্ৰেণীটো আমি 3% ৰিজাৰ্ভেশন আজি যদি 372 জন আমি শিক্ষক শিক্ষয়িত্ৰী দেখিছো অহা বছৰ এনেকে আমি ডিএসপি আৰু এসিএস অফিচাৰ দেখিছো চাহ বাগিচাৰ জনজীৱনলৈ আমি এনেকৈ এটা নীৰৱ বিপ্লৱ কঢ়িয়াই আনিছো মোৰ বিপ্লৱত ধৰ্ণা নাই মোৰ বিপ্লৱত ধৰ্মঘট নাই মোৰ বিপ্লৱ হৈছে মানুহৰ জীৱনৰ পৰিৱৰ্তন আজি ইয়াত 372 জন যুৱক যুৱতী ইয়াত বহি আছে খন্তেক সময় পিছতে এপইন্টমেন্ট লেটাৰ পাব তেওঁলোকৰ জীৱনলৈ পৰিৱৰ্তন আহিব যি ৰাস্তাত আন্দোলন কৰি কেতিয়াও পৰিৱৰ্তন নাহিলেহেঁতেন আজিও ৰাস্তাত বহুতে আন্দোলন কৰে ৰাস্তাত আন্দোলন কৰি 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 এটা সময় তেওঁলোক এনেকুৱা হৈ যায় বয়স পাৰ হৈ যায় যে জীৱনত কোনফালে যাম তেওঁলোকে নিজেও বুজি নোপোৱা হৈ যায় কিন্তু যোনে শিক্ষাৰ আন্দোলন কৰিছে যোনে
আন্দোলন কৰিছে সি নিশ্চিতভাৱে নিজৰ লক্ষ্যত উপনীত হৈছে আজি ইয়াত বহি থকা যুৱক যুৱতীসকলে তাকে প্ৰমাণ কৰে এই 3% সংৰক্ষণৰ কাৰো দাবী নাছিল কাৰণ কোনেও ভাবিবই পৰা নাছিল চাহ বাগিচাত হাইস্কুল স্থাপন হ'ব লাগে কোনেও দাবী কৰা নাছিল কাৰণ ভাবিবই পৰা নাছিল যে চৰকাৰে তাক কৰিব পাৰে কোনো সংগঠনে মোক স্মাৰক পত্ৰ দিয়া নাই যে 3% আমাক ৰিজাৰ্ভেশ্যন লাগে বা আমাক চাহ বাগিচাত হাইস্কুল লাগে আনকি চাহ বাগিচাৰ লাইনৰ মাটিখিনি মোৰ নামত লিখক তাকো কোনেও দাবী কৰা নাছিল আমি চৰকাৰে সিদ্ধান্ত লৈছো যে চাহ বাগিচাৰ লাইনৰ মাটিৰ মালিকী স্বত্ব আমি চাহ বাগিচাৰ শ্ৰমিকক দিম আমি কাম কৰা প্ৰতিগৰাকী শ্ৰমিকক দিম আজি এই ধৰণে আজি আমাৰ চৰকাৰৰ দিনত অসমৰ চাহ বাগিচাৰ নৱ প্ৰজন্মৰ জীৱনলৈ পৰিৱৰ্তন আহিছে মই সিদ্ধান্ত লৈছিলো যে অসমত যিমানে মেডিকেল কলেজ বাঢ়ি যাব বাগিচাৰ লৰা ছোৱালীয়ে প্ৰতিখন মেডিকেল কলেজতে তিনিখনকৈ আসন ৰিজাৰ্ভেশ্যন পাই যাব আজি আমাৰ অসমত 15খন মেডিকেল কলেজ হল 15 গুণ অহাবাৰ আমি 45 জন ডক্টৰ আমি কৰিব পাৰিম আকসাৰ মিটিঙত মই ঘোষণা কৰি আহিছিল যে 45 সংখ্যাটো বেয়া দিখে একেলগে 50 কৰি দিম যে এবছৰত যাতে আমি 50 জন চিকিৎসক আমি বনাব পাৰো তাৰ ব্যৱস্থাও এইবাৰ আমি হাতত লৈছো পেৰামেডিকেলত 250খন আসন সংৰক্ষণ কৰা হৈছে আৰু চাহ বাগিচাত যুৱক যুৱতীসকলৰ মাজত এক আত্মবিশ্বাস আনিবৰ বাবে দয়াল দাস পানিকাকে আদি কৰি আমি বিভিন্ন আত্মসংস্থাপনৰ কামো হাতত লৈছো চাহ বাগিচাৰ যুৱক যুৱতীসকলে পৰিবেশন কৰা ঝুমুৰৰ পিছত এতিয়া আমাক ঝুমুৰ প্ৰদৰ্শন কৰিবলৈ দিল্লীলৈকেও মানুহে মাতা আৰম্ভ কৰিছে বাগিচাৰ লাইনৰ মাজত আবদ্ধ হৈ থকা অসমৰ সাংস্কৃতিক সম্পদ ঝুমুৰক আমি অসমীয়া সমাজৰ বৰ সভালৈ আমি লৈ আহিব পাৰিম আৰু আজি আত্মবিশ্বাসেৰে চাহ বাগিচাৰ যুৱক যুৱতীসকলে এখন নতুন পৃথিৱীৰ সন্ধানত নামিব পাৰিছে নতুন পৃথিৱীৰ সন্ধান কৰিব পাৰিছে চাহ বাগিচাত গৰ্ভৱতী মহিলাসকলক মজুৰিৰ ক্ষতিপূৰণ হিচাপে 15,000 টকাকৈ দিয়াৰ ব্যৱস্থা আয়ুষ্মান আৰোগ্য মন্দিৰ এই ধৰণে অজস্ৰ কামৰ জৰিয়তে যোৱা 5টা বছৰত আমি অসমৰ চাহ বাগিচাৰ জনজীৱনলৈ এটা পৰিৱৰ্তন আনিছো সিদিনাখন আমি যেতিয়া নিযুক্তি পত্ৰ দিছিলো গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ এলপিএমই টিচাৰ আমি ইচ্ছা কৰিয়ে তাত নিযুক্তি পত্ৰ দিয়া নাছিলো কাৰণ আমি বিচাৰিছিলো যে এখন সভা মানুহে বিশ্বাস কৰে ডাঙৰ কথাটো হৈছে যে আমি কলেও বহুত দিনলৈ মানুহে বিশ্বাস নকৰে 3% ৰিজাৰ্ভেশ্যন আছে বুলি কৈছে আসলতে আছে নে নাই এনেই কলে ভোটৰ কাৰণে কলে ইলেকশ্যন আহিছে কাৰণে কলে কিন্তু আজি যেতিয়া এখন সভাত আমাক দেখিব যে নহয় হসাকৈ আমাৰ লৰা ছোৱালীক মাতি আনি মুখ্যমন্ত্ৰীয়ে নিযুক্তি পত্ৰ দিছে ই এটা পৰিবেশৰ সৃষ্টি কৰিব আৰু অহাবাৰ যেতিয়া এডভাৰটাইজ ওলাব আন 10 জন লৰা বা 10 গৰাকী ছোৱালীয়ে ইয়াত আবেদন কৰিব আৰু লাহে লাহে চাহ বাগিচাৰ মাজত চৰকাৰী কৰ্মচাৰীৰ এটা ডাঙৰ সংখ্যা এটা নিৰ্মাণ হ'ব আজি আমি এডাল বৃক্ষ ৰোপণ কৰিছো এই বৃক্ষডালে 10 বছৰ পিছত এডাল বট বৃক্ষত ৰূপান্তৰ হ'ব কাৰণ বিপ্লৱ এনেকৈ আহে মই বিশ্বাস কৰো বিপ্লৱ ৰাস্তাত নাহে চাহ বাগিচাত যেতিয়া শ্ৰমিক আইনবোৰ আনিছিল
প্ৰথমতে কোনোবাই চিন্তা কৰিছিল লাহে লাহে বিপ্লৱ আহিছিল আৰু আজি সেই বিপ্লৱে এটা নতুন দিগন্তলৈকে গতি কৰিছে 10 বছৰ পিছত অসমৰ চাহ বাগিচাত আপোনালোকে চিন্তা কৰক 50 জনকৈ ডক্টৰ উলাই থাকিলে 500 ডক্টৰ হ'ব 500 MBBS ডক্টৰ হ'ব এনেকে যদি 3% চৰকাৰী চাকৰি পাই থাকে 10 বছৰ পিছত বাগিচাৰ লৰা 10,000 লৰা ছোৱালীয়ে অসম চৰকাৰত কাম কৰিব আপোনালোকে আজি আমি কৰা কামৰ যেটো ইম্প্যাক্ট বা আজি আমি জিডাল গছ পুলি ৰোপণ কৰিছো তাৰ যেটো ইম্প্যাক্ট ই অহা 10 বছৰত আমাৰ সম্পূৰ্ণ চিন্তাৰ গাঁথনিটোকে পৰিৱৰ্তন কৰিব আৰু এইবাৰৰ বিধানসভা আমি যেতিয়া বাগিচাৰ লাইনৰ মাটি শ্ৰমিকলৈ হস্তান্তৰ কৰাৰ ব্যৱস্থা কৰিম বহু শ্ৰমিকৰ সন্তানে মাটিটোৰ কাৰণে কোৱাটাৰটোৰ কাৰণে বাগানত কাম নকৰি তেওঁলোকে নতুন সপোন দেখিবলৈও সাহস পাব আমি বিচাৰো যে আমাৰ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলে সেই সপোন দেখক আজি মই অত্যন্ত আনন্দিত যে আজি আমি 4 গৰাকী প্ৰাৰ্থীক পোষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পত্ৰ দিম 177 গৰাকী প্ৰাৰ্থীক গ্ৰেজুৱেট টিচাৰৰ চাকৰি নিযুক্তি পত্ৰ দিম 98 গৰাকী প্ৰাৰ্থীক আমি এলপি স্কুলত দিম আৰু 98 গৰাকীক আমি এমই স্কুলত নিযুক্তি দিম শিক্ষা বিভাগক মই অনুৰোধ কৰিম যে আমাৰ কেতিয়াবা মোক আটছাৰ লৰা সকলে এসিএমএছৰ কাৰ্যকৰ্তাসকলে দুখ কৰে যে বাগিচাৰ পৰা পাছ কৰা ডাক্তৰ সকলে বাগিচাত চাকৰি নকৰে তেওঁলোকে বাগিচালৈ ঘূৰি যাব নোখোজে মই আজি নিযুক্তি পোৱা যুৱক যুৱতী সকলক অনুৰোধ কৰিম আমি আপোনালোকক চাহ বাগিচাৰ হাই স্কুল সমূহত পোষ্টিং দিবলৈ চেষ্টা কৰিম আপোনালোকে যেন আনন্দ সহকাৰে সেই পোষ্টিং সমূহ গ্ৰহণ কৰে আৰু বাগিচালৈকে গৈ আমাৰ বাগিচাৰ নতুন প্ৰজন্মটো আগুৱাই আনিবৰ কাৰণে আপোনালোকে যেন প্ৰচেষ্টা কৰে সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহব যিমান পাৰে শিক্ষা বিভাগে প্ৰয়াস কৰিব আপোনালোকে তাত নিশ্চিতভাৱে আমাক সহযোগিতা কৰিব আজি দিনটোত আমি অসমৰ মহাবিদ্যালয়সমূহক বিনামূলীয়া এডমিশনৰ বিপৰীতে তেওঁলোকে নিৰ্ধাৰণ কৰা ফিজ প্ৰাপ্য ফিজ আজি আমি উভতাই দিবলৈ ইয়াত সমবেত হৈছো এই বছৰ আমি উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষত 2,47,568 গৰাকী ছাত্ৰ ছাত্ৰীক আমি বিনামূলীয়া নামভৰ্তি কৰাইছো তেওঁলোকে যদি টকা দি নামভৰ্তি কৰিব লাগিলেহেঁতেন 2000ৰ পৰা 4000 টকা নিজে দিব লাগিলেহেঁতেন গুৰুত্বপূৰ্ণ কথা এই যে এই 2,47,568 গৰাকীৰ প্ৰায় 1,20,000 ছাত্ৰী তেওঁলোকে অকল নামভৰ্তিয়ে বিনামূলীয়াকৈ পোৱা নাই তেওঁলোকে চৰকাৰৰ পৰা মাহত 1000 টকা কৈও এতিয়া নিযুত মইনা আঁচনি লাভ কৰি আছে তানে আপোনালোকে চিন্তা কৰিব পাৰে যে অসম চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত কিমান বিনিয়োগ কৰিছে এটা সময়ত কোৱা হৈছিল যে এইখন চৰকাৰে ৰাজহুৱা শিক্ষা ব্যৱস্থা শেষ কৰি দিব কিন্তু আজি আমি গৌৰৱান্বিত যে আমাৰ চৰকাৰৰ দিনত ৰাজহুৱা শিক্ষা ব্যৱস্থাত অধিক ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে চাহ বাগিচাত আদৰ্শ বিদ্যালয় খোলাৰ পিছত এতিয়া বড়ো জনগোষ্ঠী আহি কৈছে আমাৰো আদৰ্শ বিদ্যালয় হ'ব লাগে মৰাণ মতকে কৈছে আমাৰো আদৰ্শ বিদ্যালয় হ'ব লাগে অৰ্থাৎ আমি ৰাজহুৱা শিক্ষা ব্যৱস্থাত এটা গতিশীলতা আনিব পাৰিছো একোখন হাই স্কুলত নতুনকৈ নিৰ্মাণৰ বাবে আমি 8 কোটিৰ পৰা 10 কোটি টকা পৰ্যন্ত ব্যয় কৰিছো আজি দিনটোত 1000খন হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুল
আমি নতুনকৈ নিৰ্মাণ কৰিছো আজি আমাৰ বাবে একে ধৰণে আমি অকল উচ্চতৰ মাধ্যমিকত বিনামূলীয়া নামভৰ্তি কৰোৱা নাই স্নাতক আৰু স্নাতকোত্তৰ 367খন ডিগ্ৰী কলেজ আৰু 127খন আমাৰ যত বিশ্ববিদ্যালয়ৰ পাঠদান কৰা হয় 367খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়টো আমি এই ধৰণে ছাত্ৰ ছাত্ৰীক আমি বিনামূলীয়া এডমিশন প্ৰদান কৰিছো এই বছৰ 1,75,81 গৰাকী ছাত্ৰ ছাত্ৰীয়ে আমাৰ মহাবিদ্যালয়সমূহতো নামভৰ্তি কৰিবলৈ সক্ষম হৈছে আজি আমি অসম চৰকাৰে এই নামভৰ্তিসমূহ কৰাৰ ফলত আমাৰ মহাবিদ্যালয়সমূহৰ যি ক্ষতি হয় অৰ্থাৎ তাতে বহুত বিলাক টিচাৰ্স আছে কলেজত বহুত কাম কৰিব লগা থাকে ছাত্ৰ ছাত্ৰীৰ এডমিশনৰ ফিজেদি তেওঁলোকে এই কামবিলাক সমাধান কৰে কিন্তু যেহেতু এডমিশনৰ টকা লব পৰা নাই কলেজসমূহত স্বাভাৱিকভাৱে অসুবিধা হয় আৰু তাৰ কাৰণে আমি সিদ্ধান্ত লওঁ যে আমি কলেজ বিলাক স্কুল বিলাকক তেখেতসকলক যি ক্ষতি হৈছিল তাক আমি চৰকাৰে বাজেটৰ পৰা টকা দি আমি উভতাই দিম আজি আমি প্ৰথম কিস্তি হিচাপে স্কুল সমূহলৈ 21.85 কোটি টকা আৰু কলেজ আৰু বিশ্ববিদ্যালয়ৰ বাবে 127 কোটি টকা আজিৰ সভাৰ জৰিয়তে আমি উভতাই দিম ইয়াৰ আৰু বহুখিনি পুঁজি তেওঁলোকে পাবলগীয়া থাকিব আমি দ্বিতীয় কিস্তিত আন ধনসমূহ মুকলি কৰি দিয়াৰ আমি ব্যৱস্থা কৰিম অসমৰ শিক্ষা ব্যৱস্থাত বিনামূলীয়া সাইকেল বিনামূলীয়া স্কুটি বিনামূলীয়া নামভৰ্তি নিযুত মইনা পৰীক্ষা মেট্ৰিক হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফিজ ৰেহাইকে ধৰি আজি আমি আমাৰ চৰকাৰী আৰু ৰাজহুৱা শিক্ষানুষ্ঠানত পঢ়া দুখীয়া আৰু মধ্যবিত্ত ছাত্ৰ ছাত্ৰীৰ বাবে এটা সুৰক্ষা চক্ৰ আমি নিৰ্মাণ কৰিছো আজি কোনো লৰা ছোৱালীয়ে টকাৰ অভাৱত বিদ্যালয় মহাবিদ্যালয়ৰ পৰা আতৰি যাবলগীয়া হোৱা নাই আৰু আমি সেই ক্ষেত্ৰত অসমে ভাৰতৰ ভিতৰতে শিক্ষাত বিনিয়োগ কৰা এখন অগ্ৰণী ৰাজ্য হিচাপে আজি আমি নিজকে দাবী কৰিব পৰা অৱস্থাত আহি থিয় হৈছো অলপ আগতে মই ষ্টেটিষ্টিক্স চাই আছিলো যোৱা 5 বছৰ অকল প্ৰাথমিক শিক্ষা বিভাগতে আমি 60,000 শিক্ষকৰ নিযুক্তি দিছো কেতিয়াও ৰাজহুৱা শিক্ষা ব্যৱস্থাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ইমান সাহসী পদক্ষেপ কেতিয়াও গ্ৰহণ কৰা হোৱা নাছিল মহাবিদ্যালয়সমূহত নিয়মীয়াভাৱে অধ্যাপকৰ নিযুক্তি হায়াৰ সেকেন্ডাৰী হাই স্কুল সকলোকে শিক্ষকৰ নিযুক্তি আজি নিযুক্তিৰ লগত টেকনলজি শিক্ষা ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি সমৰ্থলৈকে টেকনলজি বিত্তীয় বিনিয়োগ মানৱ সম্পদক আকৰ্ষণ এই গোটেইবিলাক ক্ষেত্ৰতে যোৱা 5টা বছৰত আমাৰ চৰকাৰখনে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ বাবে তেওঁলোকৰ লগত থিয় হ'বলৈ সক্ষম হৈছে মই পুনৰ এবাৰ আজি নিযুক্তি লাভ কৰা প্ৰতি গৰাকী যুৱক যুৱতীক অভিনন্দন জনাইছো আৰু মই আমাৰ মঞ্চত বহি থকা আমাৰ প্ৰত্যেকটো চাহ জনগোষ্ঠী আদিবাসী সংগঠনৰ নেতৃবৃন্দক অনুৰোধ কৰিম এই বছৰৰ পৰা এসিএস এপিএছতো 3% ৰিজাৰ্ভেশন হ'ব চাহ বাগিচাৰ যুৱক যুৱতীসকলৰ মাজত ট্ৰেইনিং প্ৰগ্ৰাম কোচিং ক্লাছ চৰকাৰে কৰাৰ লগে লগে আমাৰ বিধায়কসকল যাতে আগবাঢ়ি আহে চাহ বাগিচাৰ প্ৰতিটো সংগঠন যাতে আগবাঢ়ি আহে কাৰণ
শিক্ষাৰ পৰিৱেশ এটা আমি নিৰ্মাণ কৰিব লাগিব আৰু এবাৰ যদি আমি চাহ বাগিচাৰ লৰা ছোৱালীক শিক্ষামুখী কৰি তুলিব পাৰো তেতিয়া হলে আমি কেতিয়াও পিছ পৰি থাকিব নালাগে আমি সমাজৰ আন আন জনগোষ্ঠীৰ লগত সমানে অকল সমানেই নহয় আন সকলক পিছ পেলাই আমি আগুৱাই যাবলৈ সক্ষম হম প্ৰতি বছৰে এচিএস এপিএস আমি প্ৰায় কব গলে প্ৰত্যেক বছৰে আমাৰ গেজেটেড অফিচাৰ 1000 2000 ইঞ্জিনিয়াৰৰ বাবে এতিয়া 3% ৰিজাৰ্ভেশন হ'ব ডক্টৰৰ বাবে হ'ব মেডিকেলৰ নাৰ্স ল্যাবৰেটৰী টেকনিশিয়ান সকলো ক্ষেত্ৰতে যেহেতু ৰিজাৰ্ভেশন হ'ব আমি এতিয়া এটা পঢ়াৰ পৰিৱেশ নিৰ্মাণ কৰিব লাগে এটা শিক্ষাৰ আন্দোলন আৰম্ভ কৰিব লাগে আৰু এই শিক্ষাৰ আন্দোলন যদি আমি আৰম্ভ কৰিব পাৰো আমাৰ জীৱনলৈ পৰিৱৰ্তন আহিব শেষত মেডিকেল এডমিশনৰ সময়ৰ পৰা আমি দেখিছো যে চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰী সকলক যেতিয়া আমি সুবিধা দিব চেষ্টা কৰো এছাম লোকে ভুৱা প্ৰমাণপত্ৰৰে এই সুবিধাসমূহ হস্তগত কৰিবলৈ চেষ্টা কৰে যি ব্যৱস্থাটো কেতিয়াও মানি ল'ব পৰা নহয় মেডিকেল এডমিশনৰ ক্ষেত্ৰত প্ৰতিটো জাতি জনগোষ্ঠীৰ নাম দি বৰাক আৰু ব্ৰহ্মপুত্ৰৰ বাবে সুকীয়া ব্যৱস্থা কৰি ইয়াক আমি এক প্ৰকাৰ সমাধান কৰিব পাৰিছো সৰকাৰী চাকৰি 3% ৰিজাৰ্ভেশনটো যাতে চাহ বাগিচাৰ নামত আন কোনোবাই আহি সুবিধা ল'ব নোৱাৰে তাৰ বাবে আমি কঠোৰ নিয়ম বনাব লাগিব যাতে এই ধৰণে আমি চাহ বাগিচাৰ প্ৰকৃত যুৱক যুৱতী সকলকহে আগবঢ়াই নিব পাৰো মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম আৰু ৰাজ্যৰ মুখ্য সচিব ডাঙৰীয়াকো মই কম যে ইয়াতো চাহ বাগিচাৰ সংগঠন সকলৰ লগত কথা পাতি আমি এটা স্পষ্ট নীতি বনাব লাগে যাতে আন সকলে ইয়াত সুবিধা ল'ব নোৱাৰে কেইগৰাকীমানৰ বিৰুদ্ধে আমি অভিযোগ পাইছিলো আমি তেওঁলোকক আজি এপইন্টমেন্ট লেটাৰ আমি নিদিও আমি অনুসন্ধান কৰিম আৰু প্ৰকৃততে যদি চাহ জনগোষ্ঠীৰ হয় ডেফিনেটলি তেওঁলোকে নিযুক্তি পত্ৰ পাব কিন্তু যদি নহয় তেতিয়াহলে তেওঁলোকে আৰু অসম চৰকাৰৰ কোনো চাকৰিতে কেতিয়াও আবেদন কৰিব নোৱাৰে আজিও যদি নিজে নিজে কৈ দিয়ে যে মোৰ ভুল হৈছিল মোক নালাগে বুলি ক'বলগীয়া কথা একো নাই যুৱ বয়সত মানুহে ভুল কৰে সংশোধন হয় কিন্তু যদি নিজে সংশোধন নকৰে আমি ইনকুৱাৰি কৰি পাওঁ যে তেওঁলোকে এই সুবিধাটো নকল কাগজ পত্ৰ বনাই ল'ব চেষ্টা কৰিছিল তেতিয়াহলে আমি কঠোৰ ব্যৱস্থা ল'ব লাগিব যিসকলৰ উইধে লৈ আছে তেওঁলোকে এবাৰ চিন্তা কৰি চাব যদি তেওঁলোক বাগিচাৰ নহয় নিজে নিজে তেওঁলোকে জনাব পাৰিব যে ফৰ্ম ফিলআপ কৰোঁতে আমাৰ ভুল হৈছিল কোনো কথা নাই যুৱক যুৱতী এই বয়সত মানুহে ভুল কৰে কিন্তু সোঁৱৰাই দিয়াৰ পিছতো যেতিয়া দ্বিতীয়বাৰ ভুল কৰে তেতিয়াহলে কিন্তু তাত শাস্তিৰ ব্যৱস্থাও থাকিব লাগিব নহলে সংশোধন নহব সেই দিশত মই সকলোকে এবাৰ লক্ষ্য কৰিবলৈ অনুৰোধ কৰিম কিন্তু যিসকল উইধেলৰ ভিতৰতো প্ৰকৃত চাহ জনগোষ্ঠীৰ লোক আছে আদিবাসী লোক আছে তেওঁলোকে চিন্তা কৰিব নালাগে কাৰণ আমাৰ যিটো কনসাৰ্ন সেইটো নকল কাগজক লৈহে প্ৰকৃত কাগজ থকা লোকসকলক লৈ সেই কনসাৰ্ন আমাৰ নাই গতিকে আমি চিন্তাও কৰাৰ প্ৰয়োজন নাই আজি যিসকলে শিক্ষক শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিব চাহ বাগিচাৰ ৰিজাৰ্ভেশনৰ আপোনালোক প্ৰথম বেচ ডেফিনেটলি আগত ওবিসি হিচাপে বহুত শিক্ষক শিক্ষয়িত্ৰী হৈছে এবাৰ কংগ্ৰেছ চৰকাৰ দিনত 50 গৰাকী হাই স্কুলৰ টিচাৰ দিয়া হৈছিল কিন্তু তেতিয়া এমএলএ মন্ত্ৰী ৰিলেশন বিলাককে দিছিলে জেনেৰেল মানুহে পোৱা নাছিলে মই যেটো জানো সব তেতিয়াৰ দিনৰ বাঘা নেতা ৰিলেটিভ বিলাককে দিছিলে 2-4 জনক মৌ চিনি পাওঁ মৌ যেটো কংগ্ৰেছত আছিল কিন্তু
আজি এইটো প্ৰথমবাৰ ইয়াৰ ভিতৰতো কোনো এমএলএ খুলখালিক নাই আছে নেকি আছে যদি হাত দাঙি দিয়ক আমাৰ এমএলএ সকল ইয়াতে বহি আছে নেকি কাবাৰ খুলখালিক কাৰোটো নাই ভাইক ককাই কোনবা আছে নেকি কাৰো নাই আর এইখিনি মই কিয় কব পাৰো মোৰ সাহস আছে যে এইখন সরকারে নিকাই নিযুক্তি দিছে ইয়াত 1% তাতে কোনো ভেজাল যদি কোনোবা খুলখালি থাকেও তেও থিয় হৈ কব পাৰিব যে মই ফার্স্ট ক্লাস হয় সেই কাৰণে মই পাইছো ইমান সাহস আমাৰ থাকিব লাগিব আর মই নিজেও কম মন্ত্রী এমএলএ লৰা ছোৱালীয়ে নিয়ম মতে এনেকে পঢ়িব লাগে যাতে আইএস পাব পাৰে কাৰণ তেওঁলোকৰ সুবিধা বেছি আমাৰ ইয়াৰ বহুতে লাইট নোহোৱাকৈ পঢ়িছে আমাৰ লৰা ছোৱালীটো লাইটত পঢ়ে এয়াৰ কন্ডিশনত থাকে গতিকে আমাৰ লৰা ছোৱালী শিক্ষক চাকৰিও পাব লাগে প্ৰফেসৰো পাব লাগে পাৰিলে আইএস এপিএস আৰু ডাঙৰ চাকৰিটো আমি প্ৰতিযোগিতা কৰিব লাগে বাধা কোনো নাই কিন্তু ইয়াত কোনো ৰাজনীতি নাই একো নাই আপোনালোকে নিজৰ কাহিনী বিলাক বাগিচাত গৈ ক'বগৈ কাৰণ আপোনালোকৰ কাহিনীয়ে আন 10 জনক সিস্টেমটোৰ প্ৰতি বিশ্বাস অনুৱাব কাৰণ সদায় ধৰ্ণ অধৰ্মগত জোৰ সমদল কিবা জুই জ্বলোৱা কিবা কিবি দেখি থাকে মানুহৰ সিস্টেমটোৰ ওপৰত আস্থা কমি যায় এইবিলাক কি হৈ আছে নিশ্চয় এইবিলাক গণ্ডগোলে হয় কিন্তু আপোনালোক একোজন জীৱন্ত প্ৰমাণ যে সিস্টেমত আমি ন্যায় পাব পাৰো কোনেও কালিলৈকে আশা কৰা নাই কি হ'ব কি নহব লাহে লাহে আপোনালোকে বুজি আছে নহয় ইয়াতে মেৰিটৰ বাদে একো নহয় আপোনালোকৰ কথাবিলাক যেতিয়া বাগানত গৈ কব 10 জন বাগানৰ লৰাই পঢ়িবৰ কাৰণে ওলাই আহিব ইতিমধ্যে মই কৈ ভাল পাওঁ যে আমাৰ বাগিচাৰ স্কুলবিলাকত যথেষ্ট ষ্টুডেন্ট হৈছে ভাবিব নোৱাৰা ধৰণে ষ্টুডেন্ট হৈছে হাই স্কুলৰ মই আন হাই স্কুলৰ প্ৰধান শিক্ষকসকলক নামাতো কিন্তু বাগিচাৰ প্ৰধান শিক্ষকসকলৰ লগত বছৰত মই এবাৰ তেওঁলোকৰ লগত কথা পাতো যে কি কি সুবিধা কি কি অসুবিধা যোৱা 3টা বছৰত মই দেখিছো যে ষ্টুডেন্টৰ সংখ্যা বাঢ়ি গৈ আছে এটা নীৰৱ বিপ্লৱ এটা আৰম্ভ হৈছে আজি যেতিয়া আপোনালোকে গৈ গাঁৱত কবগৈ বাগিচাত কবগৈ যে আমি বাগিচাৰ বাবে সংৰক্ষিত সৰকাৰি ব্যৱস্থাৰ জৰিয়তে টকা পইচা একো নিদিয়াকৈ আমি চাকৰি পাইছো আন 10 জনে পঢ়িবৰ কাৰণে আগ্ৰহ কৰিব আৰু সেই কাৰণে আপোনালোকক মাতি আনি আজি আমি ইয়াতে এপয়েন্টমেন্ট লেটাৰ দিছো কোনোবাই মোক কৈছিলে যে সিনিয়ৰিটি নোহোৱা হৈ যাব নেকি হেবিলাক চিন্তা কৰিব নালাগে হেবিলাক আপোনালোকৰ কষ্ট নহয় বৰঞ্চ দৰকাৰ হলে সিনিয়ৰিটি অলপ আগুৱাই দিম আপোনালোকে চিন্তা কৰিব নালাগে মোক দুই এজনে হোৱাটছআপ দি আছে ইমান চিন্তা কৰা দৰকাৰ নাই আমি সব কথা মনত ৰাখো কালি গৈ আপোনালোকে যোগদান কৰি দিব কালি নোৱালেও পৰখি যোগদান কৰি দিব শিক্ষা বিভাগ ডিৰেক্টৰ এলিমেন্টাৰী আৰু সেকেন্ডাৰীয়ে এখন নটিফিকেশন দিব যে এই নিযুক্তিটো তেওঁলোকৰ লগত একেলগে নিযুক্তি হোৱা বুলি ধৰা হ'ব যাতে কোনেও এবিলাক নহলে আকৌ কলে স্কুলত গৈ কুটকুটাই থাকিব লগত কোনবাই গৈ কবগৈ তহঁতৰ নহব কিন্তু তহঁতি পিছ পৰি গলি আমাৰ বহুত আছে মানুহ এনেকে নিগেটিভ কথা কৈ ভাল পায় পজিটিভ খিনি ভাল নাপায় যত যি নিগেটিভ চিন্তা কৰি মানুহে ভাল পায় কিয় এনেকুৱা মই নাজানো পজিটিভ চিন্তা কৰিব লাগিব আৰু সেই কাৰণে আজি আপোনালোকে চিন্তা নোহোৱাকৈ যাওক সিনিয়ৰিটি ইনটেক কোনো কথা নাই হেবিলাক আপোনালোকে কোনো টেনচনে নলক খালি মই আপোনালোকক দায়িত্ব দিছো ভাল কৰি পঢ়ুৱাব 10 জন লৰা ছোৱালী যোনে স্কুলত পঢ়িব আগ্ৰহ কৰা নাছিল তেওঁলোকক আপোনালোকে স্কুললৈ লৈ আহিব আপোনালোক যিহেতু আজিৰ পৰা এজন তেওঁলোকৰ কাৰণে আদৰ্শ হৈ পৰিলে 10 জন লৰাক বুজাব আপোনাৰ মই বুজালে নুবুজিব মইতো ভাষাও ক'ব নোৱাৰো কিন্তু আপোনালোকে যেতিয়া গৈ বুজাব তেতিয়া মানুহে বিশ্বাস কৰিব এমএলএ মন্ত্ৰীয়ে বুজালে ক'ব ইলেকশন আহিছে বুজাইছে কিন্তু আপোনালোকে যেতিয়া গৈ ক'ব যে এইবাৰটো শিক্ষক অহাবাৰ এসিএস এপিএস সবতে 3% ৰিজাৰ্ভেশন ডক্টৰ 50 জনলৈকে হ'ব আমাৰ লৰা ছোৱালীয়ে সায়েন্সও পঢ়িব আৰু মই বিশ্বাস নকৰো যে বাগিচা লৰা ছোৱালীয়ে নোৱাৰে
যদি ৭৫ বছৰত হাইস্কুলে পাতা নাই কেনেকে পাৰিব আজিও মোক কংগ্ৰেছৰ মানুহবিলাকে আমিতো এলপি পাতিছিলো মই বাবা এলপি পাতিছিলি কিন্তু এলপিৰ পৰা হাইস্কুললৈ প্ৰমোচন পাওঁতে ৭৫ বছৰ লাগিলে গতিকে ইমান যদি লেট প্ৰমোচন হয় তেতিয়ালেতো আমটো তিতাই হৈ যাব না আমটোতো মিঠা হৈ নাথাকে গতিকে আজি আমি ৭৫ বছৰ পিছত হাইস্কুল এতিয়া লৰা ছোৱালী ওলাইছে ওলাব কেইদিনমান আগতে টি গাৰ্ডেনৰ প্ৰিন্সিপাল স্কুল বিলাকৰ প্ৰিন্সিপাল সকলে আমাক কৈছিল যে আমাৰ স্কুল বিলাকত বাউণ্ডাৰী ওয়াল নাই কেইদিনমান আগতে আমি ৬০ কোটি টকা অনুমোদন কৰি দিছো যাতে আমাৰ টি গাৰ্ডেন স্কুল বিলাকত বাউণ্ডাৰী ওয়ালো হ'ব পাৰে লাহে লাহে আমি সুবিধা বঢ়াই যাম আৰু প্ৰত্যেকখন স্কুলক আমি হায়াৰ সেকেন্ডাৰী কৰি সেই কল্পনাৰে আমি আগবাঢ়ি আছো আমাৰ সকলোৰে ভাল হওক শেষত আজি আমাৰ বাবে বাগিচাৰ বাবে যি ধৰণে এটা আনন্দৰ দিন ব্যক্তিগতভাৱেও আজি আমাৰ এটা প্ৰাপ্তিৰ দিন পঢ়া শুনা কৰিছিলো দেউতা মায়ে আমাক উলিয়াই দিছিলে বাগিচাত কাম কৰা এজন শ্ৰমিকে নিজৰ ল'ৰা ছোৱালীক পঢ়ুৱাই এই পৰ্যায়লৈকে আনাটো সহজ কথা নহয় কোনোবা দেউতাক যদি ওলাই আহিছিলে দেউতাকো ওলাই আহিছিল ককা দেউতাকৰ কষ্টৰ কাৰণ বাগিচাৰ মাজৰ পৰা ওলাই আহি পোষ্ট গ্ৰেজুৱেট টিচাৰ হোৱা গ্ৰেজুৱেট টিচাৰ হোৱা এটা কাৰোবাৰ বহুত বেছি যদি ত্যাগ নাথাকে ই কেতিয়াও সম্ভৱ নহয় আৰু মই নিশ্চিতভাৱে জানো যে এই ত্যাগ হল আমাৰ পিতৃ মাতৃৰ ত্যাগ পিতৃ মাতৃয়ে যদি আজি আমাক এই পৰ্যায়লৈ নানিলেহেঁতেন আমি কেতিয়াও শংকৰদেৱ কলাক্ষেত্ৰত আজি গধূলি আহি উপস্থিত হ'ব নোৱাৰিলোহেঁতেন সকলোকে মই অনুৰোধ কৰিম আদৰ্শ ব্যক্তি এজন হবৰ বাবে ভাল সন্তান হোৱাৰ খুব প্ৰয়োজন আদৰ্শ মই শিক্ষক হলো কিন্তু মই আদৰ্শ সন্তান নহয় মোৰ প্ৰাপ্তিৰ আনন্দ নাই মই এজন ভাল দেউতাক হলো লৰা ছোৱালী কোচিঙত লৈ যাওঁ স্কুলত লৈ যাওঁ সুইমিঙত লৈ যাওঁ পঢ়াবলৈ যাওঁ মই আদৰ্শ পিতৃ হলো আদৰ্শ মাতৃ হলো কিন্তু আদৰ্শ সন্তান হ'ব নোৱাৰিলো মোৰ লৰা ছোৱালীও মোক সন্দেহৰ চকুৰে চায় যে মোৰ দেউতা আদৰ্শ সন্তান নহল গতিকে মই কেনেকে আদৰ্শ সন্তান হম যদি আমাৰ লৰা ছোৱালীক আমি আদৰ্শ সন্তান হোৱাটো বিচাৰো আমি নিজে আদৰ্শ সন্তান হ'ব লাগিব সেইকাৰণে সকলোকে মই অনুৰোধ কৰিম কোনেও যেন দেউতাক মাকৰ প্ৰতি থকা দায়িত্ব নাপাহৰে প্ৰতিটো মুহূৰ্ততে দেউতা মাই যাতে কষ্ট নাপায় দেউতা মাই আমাক যলৈকে লৈ আহিলে সেই জায়গাত থিয় হৈ আমি দেউতা মাক কৃতজ্ঞতা জনাম আৰু দেউতা মাৰ আশীৰ্বাদ থাকিলে পিতৃ মাতৃৰ আশীৰ্বাদ থাকিলে মানুহে কোনো বাধাক বাধা বুলি নাভাবে এভাৰেষ্ট সন্মুখত থিয় হলেও মানুহে এভাৰেষ্টটো বগাই পাৰ হৈ যাব যদি সেই সন্তানৰ ওপৰত পিতৃ মাতৃৰ আশীৰ্বাদ থাকে সকলোকে পুনৰ এবাৰ অভিনন্দন জনালো আৰু সকলোৰে পিতৃ মাতৃক মোৰ ফালৰ পৰা সেৱা আগবঢ়াই মই মোৰ বক্তব্যৰ সামৰণি